প্ৰত্যেকবাৰ এইচএছত এই পদ্যৰ পৰা এই পদ্য কেইটাৰ পৰা তোমালোকৰ পদ্য যিখিনি 8টা আছে এই 8টাৰ পৰা যিকোনো তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিয়ে এটা 4 মাৰ্কছৰ আহে সো এইবাৰো আহিব এটো কথা হ'ল এতিয়া আসামিছত এটা কথা হ'ল যোৱাবাৰ কোনখিনিৰ পৰা আহিছে যোৱাবাৰ তোমালোকৰ কাঠমিস্ত্ৰীৰ ঘৰৰ পৰা আহিছে তো এইবাৰ নাহে তাৰ পিছত কৰোন্দমৰ পৰা আহিছে কৰোন্দমৰ কাটা এইবাৰ নাহে সো মিলনৰ পৰা আহিছে মিলন তো এই তিনিটা চেপ্টাৰ বাদ দি যিকেইটা চেপ্টাৰ আছে এইকেইটা চেপ্টাৰৰ পৰা আহাৰ খুব চান্স আছে তো প্ৰথম কথা হ'ল বৰগীতৰ পৰা আহাৰ খুব চান্স আছে সো মই আলোচনা কৰিম কোনবিলাক আহিব পাৰে কোনবিলাক আহিব নোৱাৰে 8টাৰ পৰা তোমালোকৰ এই যি 4টা চেপ্টাৰ বাদ দিব লাগিব মিলন কাটা গ'ল তাৰ পিছত তোমালোকৰ কাঠমিস্ত্ৰীৰ ঘৰ নাহে কৰন্তম নাহে সো বাকিবিলাক চেপ্টাৰবিলাক পৰা তোমালোকৰ যিকোনো 4 মাৰ্কছৰ এটা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আহিব সো প্ৰথমতে বৰগীত আলোচনা কৰো বৰগীতৰ পৰা কোনটো আহাৰ চান্স আছে যদি বৰগীতৰ পৰা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিয়ে তেনেহলে এটো আহিব ত্ৰিজগতৰ প্ৰতি ভকতি মিলিল মৰুখ মাধৱে বুলি এটো আহিব পাৰে ঠিক আছে এটো তোমালোকে চাই থৈ দিবা ঠিক আছে ইম্পৰ্টেন্ট আছে তাৰ পিছত নেক্সট চেপ্টাৰ আছে বিশ্বকণিকৰ সো বিশ্বকণিকৰ পৰা যদি আহে তো কোনটো আহিব পাৰে মই দেখাই দি আছো সো বলা দেখাই দিও যদি বিশ্বকণিকৰ পৰা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিয়ে তেনেহলে এটো আহিব তেৱে কাম তেৱে কৰ্ম তেৱে কাৰিকৰ নিশ্চয় তেৱে বিশ্বকণিকৰ সো এই কোৱেশ্চনটো তোমালোকে চাই থৈ দিবা 4 মাৰ্কছৰ বাবে নেক্সট চেপ্টাৰ আছে মিলন সো মিলনৰ পৰা নাহে 100% গ্যাৰান্টি কাৰণ যোৱাবাৰ আহিছে সো এতিয়া হ'ল জনতাৰ আহ্বানৰ পৰা যদি আহে সো কোনটো আহিব পাৰে বলা দেখাই দিও তোমালোকে জনতাৰ আহ্বানৰ পৰা এটো চাই থৈ দিবা যে আজি জনতাৰ পংকজ ৰূপ জাগে পদুমুৰ ধৰে বোকাত জন্মা মানুহে আজি আলোকলে উঠি আহে বেলুমুৱা হৈ হাহে এটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা 4 মাৰ্কছৰ বাবে জনতাৰ আহ্বানৰ পৰা এটো চাই থৈ দিলি হৈ যাব তাৰ পিছত আছে কাঠমিস্ত্ৰীৰ ঘৰ তো কাঠমিস্ত্ৰীৰ ঘৰৰ পৰা নাহে যোৱাবাৰ আহিছে 100% গ্যাৰান্টি এবাৰ নাহে সো তাৰ পিছত আগুনৰ কোৱালিৰ পৰা আহাৰ খুব চান্স আছে সো আগুনৰ কোৱালিৰ পৰা আহিলে কোনটো আহিব পাৰে সো বলা দেখাই দিও সো আগুনৰ কোৱালিত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা তিনিটা আছে ক খ গ তো ক খ গৰ ভিতৰত গুটেখিনি চাব নালাগে তোমালোক কটো চালে হৈ যাব কটো ইম্পৰ্টেন্ট আছে ঠিক আছে কটো ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত আছে উভতি নহৰ কবিতা এটো চেপ্টাৰছৰ পৰা বলা কমন দেখাই দিও সো উভতি নহৰ কবিতাত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা দুটা আছে ক আৰু খ আছে তোমালোক ক আৰু খ চাব নালাগে তোমালোক খটো চাব নালাগে কটো চালে হৈ যাব যন্ত্ৰণা মোৰ জিয়াৰ মন্ত্ৰ হে মন্ত্ৰকে গালো জিয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো এটো চাই থৈ দিলে হৈ যাব এবাৰ ভেৰি ইম্পৰ্টেন্ট সো লাষ্ট চেপ্টাৰ কৰোন্তম পৰা 100% নাহে কাৰণ যোৱাবাৰ আহিছে সো এইখিনিয়ে চালে হৈ যাব যদি তোমালোকে মই দেখাই দিয়া এই চোৱা তেনেহলে তোমালোকৰ 4 মাৰ্কছৰ আৰামছে পাই যাবা সো এইখিনি আছিল আজিৰ এই ভিডিওটো ভাল লাগিলে চেনেল সাবস্ক্ৰাইব কৰক থ্যাঙ্কস ফৰ ওয়াচিং